हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्कर प्रिया तथा मां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সাগৰৰ দৰে গভীৰ তোমাৰ হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি ধীৰজলাঞ্জলি তুমি এই অঞ্জলি আমি বা পঢ়া শেষ কৰাৰ পাছত ক'ত বা থাকিম কি বা কৰিম তোমাৰতো চিন্তা নাই দেউতাৰ ব্যৱসায় তুমি চম্ভালি ল'লেই হ'ল আমাৰহে আৰু কি গতি লাগে তাইনো ডেকা ল'ৰাৰ কথাত সোমাবলৈ কি দৰকাৰ সোমাল আৰু তাই জানো কিবা আমাৰ লোকৰ ছোৱালী সেইবোৰ ভাল কথা নহয় শুনা সাগৰ ঘৰত থাকিলে তাইক আহিবলৈ মানা কৰি দিবা কি কথাবোৰ কয়হে আপুনি সিনো আমাক এৰি ঘৰৰ পৰা কোনদিনা বাহিৰত আছে ল'ৰাক এৰি থকাৰ অভ্যাস কৰা সি BA পাছ কৰাৰ পাছত তাক যদি বাহিৰত পঢ়িবলৈ পঠাই দিব তেতিয়া তুমি কেনেকৈ থাকিবা তাক বাহিৰলৈ পঠিওৱাৰ কথা নাভাবিব দেই কিয় ল'ৰাৰ উন্নতি হোৱাটো তুমি নিবিচাৰা নে চহৰৰ মানুহৰ ঘৰত তামোলৰ বাৰী নাথাকে নহয় অঁ সাগৰদাৰ বৰ্মাই কৈছে নহয় চহৰত বোলে মানুহৰ বাৰী চাৰী নাথাকে অকণমান ঠাইতে যেনে তেনে ঘৰ এটা বান্ধি থাকে কাৰোবাৰ ঘৰত তামোল থাকিলেও ছোৱালীবোৰে তোমাৰ নিচিনা তামোল কাটি নোখোৱায় তেনেহ'লে আমাৰ সাগৰদাই চহৰৰ ছোৱালী বিয়া কৰালে তামোল খোৱাটোৱে মুধা মৰিব তামোলৰ কথা শেষ কৰাই ভাল নেকি বাকী কোৱাচোন তোমাৰ পঢ়া শুনাৰ কথা মই ইয়াৰে কলেজ এখনত BA ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ BA পাছ কৰাৰ পাছত কি কৰিবা MA পঢ়িবানে ক'তনো পঢ়া হ'ব আমাৰ ইয়াততো MA পঢ়াৰ সুবিধাকণ নাই MA পঢ়িবলৈ ইউনিভাৰ্চিটি যাব লাগিব তাই ভালকৈ পঢ়ি চাকৰি কৰাৰ মন চাকৰি কৰিবলৈ তাই ঘৰখন চলাব অঁ দেউতাৰ জীৱনটো দুখীয়া হৈয়ে পাৰ হ'ল মই চাকৰি এটা কৰি টকা ঘটিব পাৰিলে মানুহে অন্তৰেৰে যিটো কাম কৰিব বিচাৰে সেই কামত সফল হ'বই তুমিও ভালদৰে BA পাছটো কৰি লোৱা তাৰ পাছৰখিনিত সহায় কৰিবলৈ আমিতো আছোৱেই নে কি কোৱা সাগৰ মইনো কি সহায় কৰিম আৰু তুমি সহায় নকৰিলে মোক কোনে সহায় কৰিব সৰুৰে পৰাতো তোমাৰ সহায়তে এইখিনি পাইছোঁ হওক দে স্বীকাৰ যে কৰিছ তোমাৰ সহায়ৰ কথা স্বীকাৰ নকৰিলে মোক পাপে চুব হেৰি সাগৰৰ বন্ধুজন বোলে কাইলৈ ঘৰলৈ যাবগৈ ল'ৰাটো কিবা এটা দিব পৰা হ'লে ভাল আছিল কি দিবানো বাকচৰ পৰা গামোচাখনকে দিম দিয়ক চোলা কাপোৰ এটা দিব পৰা হ'লেতো ভালেই আছিলে হ'ব দিয়া ৰাতিপুৱাই আনি দিম
দি দিবা। ল'ৰাটো বৰ ভাল ল'ৰা জানেনে? ধনী মানুহৰ ল'ৰা যদিও অকণো গভভেম নাই। আমাৰ ল'ৰাই চহৰলৈ গৈ বেয়া সংগ ল'বনে? সি তাৰ উপযুক্ত লগৰীয়াই বাছি লৈছে। জিতহঁতৰ ঘৰখন বোলে আমাতকৈ বহুত ওপৰত। সিহঁতৰ হেনো আমাৰ লগত একো তুলনাই নহয়। সাগৰে ভালেই কাম কৰিছে। মানুহে সম্পৰ্ক গঢ়িলে নিজতকৈ ওপৰৰ মানুহৰ লগত সম্পৰ্ক কৰিব লাগে। নিজতকৈ তলৰ মানুহৰ লগত সম্পৰ্ক কৰিলে মানুহৰ মনবোৰ তললৈ নামি যায়। বন্ধু, তোমালোকৰ ঘৰত দুদিনৰ বাবে আহি এসপ্তাহেই হ'ল। তোমালোকে চাগে বৰ আমনি পাইছা ন? কিছুমান সম্পৰ্ক বা কিছুমান মানুহৰ পৰা কেতিয়াও আমনি পোৱা নাযায়। যেনে ধৰা বন্ধুত্ব, প্ৰেম বা তেজৰ সম্পৰ্ক থকা মানুহৰ পৰা জানো কেতিয়াবা কোনোবাই আমনি পাব পাৰে? এইবোৰ সম্পৰ্ক গোটেই জীৱন থাকি যায়। মোৰ লগত তোমাৰ সম্পৰ্ক গোটেই জীৱন থাকিব বন্ধু। আমাৰ সম্পৰ্ক বিচ্ছেদ হ'ব বুলি ভয় কৰিছা? হয়, নাই কৰা। ভয় কৰিব লগা কোনো কামেই মই আজিলৈকে কৰা নাই। গতিকে ভয় প্ৰসংগটো আহিল ক'ৰ পৰা কোৱাচোন? তোমাৰ দৰে বন্ধু এজন পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। গতিকে তোমাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰি মই জানি শুনি সেই সুখৰ পৰা বিচ্ছেদ হওঁ কিয়? তুমি ইমান গৌৰৱ কৰিব লগা মই একোৱে নাই কৰা বন্ধু। তাতকৈ তুমি তোমাৰ এই মকচলীয়া ঠাইখন লৈ গৌৰৱ কৰা, ইয়াৰ মানুহবোৰক লৈ গৌৰৱ কৰা। তোমালোক সঁচাকৈ গৰ্ব কৰিব পৰা চহকী। ঠাট্টা কৰিছা? তোমালোকৰ তুলনাত আমাৰ কি আছে কোৱা? না তোমালোকৰ দৰে অট্টালিকা আছে, বিলাসী গাড়ী আছে, চাকৰে নাকৰে গোটেই ঘৰখনেই ভৰি আছে। আমাৰতো একোৱেই নাই বন্ধু। তোমালোক আমাতকৈ বহুত বেছি চহকী। কেৱল গাড়ী, বাংলো আৰু ধনেৰে চহকী হ'ব নোৱাৰে। মানুহ চহকী হ'বলৈ মনৰ বিশালতা আৰু উদাৰতা লাগিব। যি বিশালতা তোমাৰ মাৰ মনত আছে, যি বিশালতা পুষ্পাঞ্জলিৰ মনৰ মাজত আছে। তোমাৰ ঘৰত এইকেইদিন থাকি মোৰ জীৱনত বহুত কিবা নোপোৱা বস্তু পোৱা যেন অনুভৱ হৈছে বন্ধু। তোমাকনো আমি কি দিব পাৰিছোঁ কোৱা? একোৱেতো দিব পৰা নাই। তোমাৰ নিজৰ ঘৰখনতকৈ আমাৰ ঘৰখনত চাগে তুমি বহুত অসুবিধাহে পাইছা। সুবিধা অসুবিধা এইবোৰ মানুহে নিজে কৰি লোৱা বস্তু। আমাক যেন বেয়া চেপাই নাথাকা আৰু তুমি। কি কথা কৈছা সাগৰ? কিয় বেয়া পাম তোমাক কোৱা? মই যে ইয়াত কিবা এটা ভাল পাইছোঁ তাৰ প্ৰমাণ দিবলৈ মই ইয়াত আকৌ আহিম। সঁচাকৈ আহিবা তুমি? অঁ, আহিম, আহিবই লাগিব। সি ঘৰত নাই নেকি? নাই মানে? এই সময়ত সি আকৌ ক'লৈ গ'ল? জানো, মই অলপ পাছতে আহি আছোঁ বুলি কৈ ওলাই গুচি গৈছে। সোনকালে মাতি আন আকৌ, নহ'লে দেখোন দেৰিয়ে হ'ব। তাকেহে মাতিবলৈ সি ক'লৈ গ'ল গমেই নাপালোঁ নহয়। গাড়ী ঘূৰা সময়বোৰ সি জানে নাই বাৰু? তই তাক ক'ব লাগিছিলে আকৌ। মই তাক কৈছিলোঁৱেই যে এতিয়া ক'লৈকো ওলাই নাযাবা, কিন্তু অকণমান সময়ৰ কাৰণে আহি আছোঁ বুলি কৈ ওলাই গুচি গৈছে। তোমাক ভাল পোৱাৰ অধিকাৰখিনি মোক দিবানে? মোকো তোমাৰ অন্তৰত অকণমান ঠাই দিয়া পুষ্পা।
আমাক যেন বেয়া চেপাই নাথাকা আৰু তুমি। কি কথা কৈছা সাগৰ? কিয় বেয়া পাম তোমাক কোৱা? মই যে ইয়াত কিবা এটা ভাল পাইছোঁ তাৰ প্ৰমাণ দিবলৈ মই ইয়াত আকৌ আহিম। সঁচাকৈ আহিবা তুমি? অঁ, আহিম, আহিবই লাগিব। ময়োতো তোমাৰ পৰা নিজৰ কিবা এটা বস্তু লৈ যাব লাগিব। মোৰ এনেকুৱা কি বস্তু তুমি নিবা? আছে এটা বস্তু, তুমি সৰুৰে পৰা যত্ন কৰি ৰখা এটা বস্তু। মই কিজানি লৈ যাব লাগিব। ইমান চিন্তা কৰিব নালাগে বন্ধু, তোমাৰ ক্ষতি হোৱা একো বস্তুৱে মই নিনিওঁ। বস্তুটোৰ নামটো ক'ব নোৱাৰি নেকি? আজি নকওঁ দিয়া, মোৰ সিদ্ধান্ত খাটাং কৰিবলৈ অকণমান সময় লাগিব। কাইলৈ যোৱাৰ আগত তোমাক কৈ যাম। তুমি মোক খুব বেছি ছাছপেঞ্চ দিছা সুৰজিত। আজি ৰাতিটো ধৈৰ্য ধৰা বন্ধু, চিন্তা নকৰিবা। তোমাৰ অনুমতি নোহোৱাকৈ মই একোৱেই নিনিওঁ। আলহী যাবৰ হ'ল হ'ব পাই। অঁ যাবৰ হ'ল, মোৰ ভাত পানী হ'লেই আৰু। ভাত পানী হ'ল যদি দিয়া আকৌ, নহ'লে দেখোন দেৰিয়ে হ'ব। সাগৰ, জিতক ভাত খাবলৈ মাত আকৌ। তহঁত দুইটাক দি দিওঁ ৰ। সি ঘৰত নাই নেকি? নাই মানে এই সময়ত সি আকৌ কলৈ গ'ল জানো, মই অলপ পাছতে আহি আছোঁ বুলি কৈ ওলাই গুচি গৈছে। সোনকালে মাতি আন আকৌ, নহ'লে দেখোন দেৰিয়ে হ'ব। তাকেহে মাতিবলৈ সি ক'লৈ গ'ল গমেই নাপালোঁ নহয়। গাড়ী ঘূৰা সময়বোৰ সি জানে নাই বাৰু? তই তাক ক'ব লাগিছিলে আকৌ। মই তাক কৈছিলোঁৱেই যে এতিয়া ক'লৈকো ওলাই নাযাবা, কিন্তু অকণমান সময়ৰ কাৰণে আহি আছোঁ বুলি কৈ ওলাই গুচি গৈছে। তোকো লগত নিয়া নাই, ক'লৈ গৈছে তাকো কোৱা নাই। ক'লৈ গ'ল সি? ইয়াততো তাৰ এনেকৈ যাবলগীয়া মানুহ কোনো নাই। আপুনি দেখোন সাগৰদাকো লগত লৈ আহিব পাৰিলেহেঁতেন। মই অকলে অহাৰ কাৰণে বেয়া পাইছা নেকি? বেয়া আকৌ কিয় পাম? আপুনি যে এনেকৈ যোৱাৰ আগত মোক আহি মাত লগাবহি, সেইটো মই ভবাই নাছিলোঁ। ভবাটো ময়ো নাছিলোঁ, কিন্তু মোৰ মনটোৱে এবাৰ যোৱাৰ আগত তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰালে। অহাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিছে। সঁচাকৈ তোমাৰ ভাল লাগিছেনে? মই যদি মাজে মাজে তোমাৰ কাৰণে আহি থাকোঁ, তুমি ভাল পাবানে? আপুনি দেখোন আজি যাবগৈ। আজি গ'লেও মাজে মাজে মই ইয়ালৈ আহি থাকিম, তোমাৰ কাৰণে আহিম। ইয়াৰ পৰা যাওঁতে মোৰ অন্তৰত তোমাৰ ছবিখন লৈ যাব লাগিব। সেই ছবিখনে মোক তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰাব। আপুনি এইবোৰ কি কৈছে মই ভালদৰে বুজা নাই। এইবোৰ মোৰ অন্তৰৰ কথা কৈছোঁ পুষ্পা, যিবোৰ কথা আজিলৈকে কাকো কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ। সেইবোৰ কথা আজি আপোনা আপুনি ওলাই আহিছে। চহৰলৈ যোৱাৰ পিছত চব কথাবোৰ নাপাহৰিলেই হ'ল। চব পাহৰিলেও মই তোমাক পাহৰিব নোৱাৰোঁ পুষ্পা। তোমাৰ স্মৃতিয়ে মোক বৰ আমনি দি থাকিব। মইনো এনেকুৱা কি কাম কৰিলোঁ যে আপুনি মোক মনত পেলাই থাকিব? তুমি কি কৰিলা মই নাজানো, কিন্তু মই তোমাৰ প্ৰেমত পৰিছোঁ। তোমাক ভাল পোৱাৰ অধিকাৰখিনি মোক দিবানে? মোকো তোমাৰ অন্তৰত অকণমান ঠাই দিয়া পুষ্পা। মোক পুষ্পা বুলি আপুনিয়ে প্ৰথম মাতিছে। কলেজত লগৰবোৰে পুষ্পাঞ্জলি বুলি মাতিছিল, ঘৰৰ মানুহবোৰে মোক অঞ্জলি বুলি মাতে। পুষ্পা সম্বোধনটো এইবাৰ প্ৰথম পাইছোঁ। তুমি যদি বেয়া পাইছা তেতিয়া মই অঞ্জলি বুলিয়ে মাতিম। নাই নাই, আপুনি যি ভাল দেখে সেইটোৱে মাতিব। মোৰ ভাল পোৱাক তুমি স্বীকাৰ কৰি ল'বানে? তুমি মোৰ ভাল পোৱাক স্বীকাৰ কৰি ল'ব পাৰিলে মই ধন্য হ'ম। তোমাক লৈ তোমাৰ সপোনৰ জীৱন মই আগুৱাই লৈ যাব পাৰিম। এবাৰ মোক ভাল পাওঁ বুলি কোৱা।
মই আহোঁ পুষ্পা, মোৰ যাবৰ সময় হ'ল। অকণমান ৰ'বচোন। এইখন লওক, মোৰ মৰমৰ সাক্ষী হিচাপে লৈ যাওক।